আমাৰ মাননীয় NDAৰ সমূহ নেতৃবৰ্গ, মাননীয় মুখ্যমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, জয়ন্ত মল্ল বড়ো ডাঙৰীয়া, মই সকলোকে আমাৰ সমূহ নেতৃবৰ্গক মোৰ ফালৰ পৰা মোক যে আস্থা আৰু ভৰসা লৈ টিকট প্ৰদান কৰিলে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু 10 নং বিলাসীপাৰা আমাৰ NDA দলৰ নেতা কৰ্মী আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন, দল সংগঠন আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 10 নং বিলাসীপাৰাত এইবাৰ সচেতন সমাজত নিজে নিজে সকলোৱে ওলাই আহিছে। কোনোবা ৰিটায়াৰ টিচাৰ, কোনোবা আমাৰ ৰিটায়াৰ যিকোনো মানে ধৰি লওক চাকৰি কৰা মানুহ, তেওঁলোকে এখন গাঁৱত ধৰি লওক 10জন মানুহ আছে, তেওঁলোকে মোক গাড়ীখনো সোধা নাই, তেওঁলোকে নিজে গাড়ীত তেল সোমাই আমাৰ কাৰণে ঘূৰিছে। মই গতিকে সেইসকল শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিক, সচেতন সমাজক মই মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই কৈছোঁ এই জয় 10 নং বিলাসীপাৰা সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজৰ জয় বুলি মই মানে ক্ৰেডিটখিনি সম্পূৰ্ণৰূপে ৰাইজক মই প্ৰদান কৰিছোঁ। অমৃত বচ্চনে কি বাৰ্তা? চাওক, অমৃত বাচ্চাক মই পূৰ্বতেও কৈছিলোঁ যে মই কাকো খুব বেয়াকৈ ব্যক্তিগতভাৱে মই কেতিয়াও মানে অশ্লীল শব্দ বা সেই ধৰণৰ বাক্য মই প্ৰয়োগ নকৰোঁ। অমৃত বাচ্চা মই ক'লোঁই যে তেখেত যিহেতুকে 10 নং বিলাসীপাৰা সমষ্টিৰ তেওঁ মানে স্থায়ী বাসিন্দা নহয়, ভোটাৰ নহয়, আৰু যাৰ কাৰণে ৰাইজে তেখেতক প্ৰত্যাহ্বান মানে প্ৰত্যাখ্যান কৰিছে। মই যিহেতুকে ক'লোঁই যে মই স্থানীয়, মই নিজকে মই কৈছোঁ যে 10 নং বিলাসীপাৰা সমষ্টিৰ মই কাৰোবাৰ ল'ৰা, কাৰোবাৰ বেটা, কাৰোবাৰ ভতিজা, কাৰোবাৰ ভাই, গতিকে মই নিজৰ 10 নং সমষ্টিৰ, আৰু যাৰ কাৰণে ৰাইজে মোক আঁকোৱালি লৈছে সমষ্টিটো। ৰাইজক মই মোৰ ফালৰ পৰা পুনৰ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আগন্তুক দিনত ৰাইজৰ সৈতে আলাপ আলোচনাৰ জৰিয়তে নিশ্চিতভাৱে আমি 10 নং বিলাসীপাৰা সমষ্টিৰ কাম কৰিম। আপোনালোকৰ অমৃতমত পাইছে এই ব্যৱধানটো আপুনি আশা কৰিছিল, ইয়াতকৈ বেছি আশা কৰিছিল? চাওক, মই ব্যৱধান মই সপোনত একচুৱেলি মই দেখিছিলোঁ যে মই 2500 ব্যৱধানত জয়ী হ'ম। প্ৰায় সেই 2500 এতিয়াও এটা মানে যিহেতুকে 49 যিটো বুথ সেইটো নষ্ট হৈছিল, তো এতিয়া VVPAT যিটো গণতি কৰি আছে, মই অনুমান কৰিছোঁ বৰ্তমান আমি 2000ত লিড লৈ আছোঁ। আমি 2600 হ'ব পাৰে, 2500, 2600, 2700 সেইখিনিৰ মাজতে থাকিম। ইতিমধ্যে পোষ্টেল বেলটত আমি বহুত ভাল লিড লৈছোঁ। মই বাহিৰত যিসমূহ মানে চাকৰিত কৰ্মৰত হৈ আছে আমাৰ দেশৰ জোৱানসকলক বা বাকী কেন্দ্ৰীয় চৰকাৰৰ চাকৰিজীৱীসকলক কওক, ৰাজ্য চৰকাৰৰ চাকৰিজীৱীসকলকে কওক, সকলোকে পুনৰ আপোনাৰ এই চেনেলৰ জৰিয়তে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।